নমস্কাৰ বৰ্ণালী ক্ৰিয়েশ্যনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ এটি ডেইলি ব্লগ আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পাব। আজিৰ দিনটোৰ বহুতকেইটা কাম আছে। প্ৰথম মই কাম আৰম্ভ কৰিবলৈ লৈছোঁ। এই কাপোৰযোৰ আছে, কাপোৰযোৰ চিলাব লগা আছে। কাপোৰযোৰ মই চিলাই লওঁ। এয়া ৰাতিপুৱা মেচিনৰ ওচৰত মই বহিলোহিয়ে। পৰ্দাখনো উঠাই লওঁ যাতে অকণমান ৰ'দো পৰি থাকে আৰু ৰ'দো পৰি থাকে। বহি লওঁ, আকৌ অলপ সময় পাছত আপোনালোকক লগ পাম। এতিয়া কাপোৰ চিলোৱাৰ পৰা উঠি আহিলোঁ। কাপোৰ চিলোৱাৰ পৰা উঠি আহি মই যিহেতু এটা কেকৰ অৰ্ডাৰ আছে, কেকটোৰ কাৰণে মই এইটো কুকাৰটো বহাই দিছোঁ ইয়াতে গেছৰ ওপৰত। কুকাৰটো প্ৰথমতে প্ৰিহিট হ'বলৈ দি লওঁ আৰু মই কেকৰ কাৰণে বস্তুখিনি যোগাৰ কৰি লওঁ। তাৰপিছতে আকৌ আপোনালোকক দেখাই আছোঁ। হাৰ্ট শ্বেপত বনাম কেকটো। এই কেকটো মই সিদিনাখনি বিশাল যাওঁতে আপোনালোকক দেখাইছিলোঁৱেই। বিশালৰ পৰা আনিছিলোঁ 99ত। এই কেক টিনটোতে মই এতিয়া কেকটো বনাই লওঁ হাৰ্ট শ্বেপৰ। যিহেতু আজি এনিভাৰ্চাৰী কেক হয়, মই এনিভাৰ্চাৰী কেক কাৰণে হাৰ্ট শ্বেপতে বনাবলৈ ভাল পাম। এইটোত মই ভালকৈ মিক্স কৰি এইখিনি সমান কৰি লৈছোঁ। তাৰপিছতে মই যিটো কুকাৰ প্ৰিহিট হ'বলৈ দি ৰাখিছিলোঁ, সেইটোত মই এইখিনি ভৰাই দিম। পূৰা গৰম হৈ আছে, মই ষ্টেণ্ডডাল দি দিছোঁ। টোত এইখিনি ভৰাই দি হাফৰখন মাৰি দিম। কেকটো মই এতিয়া পাতি থৈ আহিলোঁ। প্ৰায় আধা ঘণ্টা সময়ৰ পাছত মই কেকটো চামগৈ। তেতিয়ালৈকে আকৌ মোৰ যিহেতু আগতে চাদৰখন আধা হৈ আছিলে, পতিটো মই খুৱাই আছিলোঁ। পতিটো আধা খুওৱা হৈ আছে। এতিয়া পতিটো খুৱাই লওঁ। আধা ঘণ্টাৰ পাছত মই আকৌ চামগৈ কেকটো। এতিয়া এইটো আধা ঘণ্টা হৈ গ'ল। আধা ঘণ্টাত মই এনেকৈ চাইছোঁ, কেকটো হৈ গৈছে সম্পূৰ্ণ ধুনীয়াকৈ সিজিছে, স্পঞ্জি হৈছে। এইটো উলিয়াই মই ৰাখি দিলোঁ। চাওক কিমান স্পঞ্জি হৈছে। অকণমান সময় মই ঠাণ্ডা হ'বৰ কাৰণে ৰাখি দিওঁ। ঠাণ্ডা হোৱাৰ পাছত আকৌ কেকটো মই বনাবলৈ আৰম্ভ কৰিম। এয়া মোৰ কেক বনাই ৰেডি হৈ গ'ল। কেক বনাই এতিয়া এইটো অকণমান দেৰি মই ফ্ৰিজত ৰাখি দিম, যেতিয়ালৈকে নিবলৈ আহে তেতিয়ালৈকে। মই ইয়াত ৰাখি দিওঁ, যেতিয়া নিবলৈ আহে তেতিয়া ইয়াৰ পৰা উলিয়াই ফাইনেল লুকটো দি মই এইটো দি পঠাম। এইফালে কেক বনাই মোৰ হাতৰ অৱস্থা নাইকিয়া হৈ আছে। এইবিলাক হাতৰ অৱস্থা এতিয়া এয়া হৈ আছে। সেইখিনি মই ভালদৰে ধুই মেলি লওঁ। তাৰপিছত আকৌ আপোনালোকক লগ পাম। কেক বনাই আজৰি হৈ এতিয়া চাহকাপ খাই লওঁ। এয়া পিঠা লৈ লৈছোঁ। ৰাতিপুৱাৰ পৰা মই কি কৰিছোঁ, কি নাই কৰা এইবিলাক দেখাই আছোঁ। লগতে যিহেতু মানুহজন ঘৰতে আছে, মই দেখাই দিছোঁ। তেখেতেও পূৰা কাম কৰি আছে দিনটো। সেইফালে সময় নাই। এইফালে গাহৰিৰ কাৰণে গঁৰাল বনাই আছে। সময় নথকা মানুহ, কাম বহুত। মোক পাত্তাই নিদিয়ে ৰে। মই এনেই কেমেৰা ঘূৰাই আছোঁ। কৰি আছোঁ, কামৰ টাইমত যে সময় নাই, সেইকাৰণে কামতে লাগি আছোঁ। কেকটো মই ডেলিভাৰীৰ কাৰণে ৰেডি কৰি দিলোঁ। এতিয়া মই এইটো বক্সত ভৰাই লওঁ, তাৰপিছতে ইয়াক মই দি দিম। কাটিং অইল নাই তেনেকৈ ডিল কৰে, সেইকাৰণে কেকটো মই বক্সত ভৰাই দিলোঁ। এতিয়া ৰেডি হৈ গ'ল দিবৰ কাৰণে। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।